প্ৰথম প্ৰশ্নটো আটাইতকৈ পুৰণি বংশ কোনটো? উত্তৰটো হৈছে মৌৰ্য বংশ। নেক্সট কুৱেশ্যন, ভাৰতত আক্ৰমণ কৰা প্ৰথম তুৰ্কীজন আছিল? উত্তৰটো হৈছে মাহমুদ গাজনবী। নেক্সট কুৱেশ্যন, জৈন পৰম্পৰা অনুসৰি জৈন ধৰ্মত কিমান তীৰ্থংকৰ আছিল? উত্তৰ 24। নাগাৰ্জুন কোন আছিল? নাগাৰ্জুন এজন বৌদ্ধ দাৰ্শনিক আছিল। আলেকজাণ্ডাৰে কেতিয়া ভাৰতত আক্ৰমণ কৰিছিল? আলেকজাণ্ডাৰে খ্ৰীষ্টপূৰ্ব 326ত ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল। ভাৰতত মুছলমান শাসনৰ প্ৰতিষ্ঠাপক হিচাপে কাক জনা যায়? উত্তৰটো হৈছে মহম্মদ ঘুৰিক। মৌৰ্য যুগৰ শিক্ষাৰ আটাইতকৈ বিখ্যাত কেন্দ্ৰ আছিলে তক্ষশিলা। মাহমুদ গাজনবীয়ে ভাৰতত কিমানবাৰ আক্ৰমণ কৰিছিল? উত্তৰটো হৈছে 17 বাৰ। মেগাষ্টেনিছৰ কিতাপখনৰ নাম কি? মেগাষ্টেনিছৰ কিতাপখনৰ নাম হৈছে ইণ্ডিকা। মুদ্ৰা ৰাক্ষসৰ ৰচক কোন? উত্তৰটো হৈছে বিশাখা দত্ত।